নগাঁও জিলাত সৰ্বভাৰতীয় যোগপাক প্ৰচাৰ সপ্তাহ পালন। নগাঁও জিলাত বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এই বছৰ 28 ডিচেম্বৰৰ পৰা 3 জানুৱাৰীলৈ সৰ্বভাৰতীয় যোগপাক প্ৰচাৰ সপ্তাহ পালন কৰা হয়। যোগপাক প্ৰচাৰ সপ্তাহৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ নগাঁও জিলাৰ সহকাৰী নিয়ন্ত্ৰক খুনতৰা দাস আৰু পৰিদৰ্শক ক্ৰমে ৰিণ্টু চৌধুৰী, অদিতি দত্ত, নীলমণি কুমাৰৰ নেতৃত্বত আৰু প্ৰচাৰ সংগঠক জিয়াউৰ ৰহমানৰ প্ৰচেষ্টাত প্ৰখৰজিৎ দাস, আকাবৰ আলী, নিজামুদ্দিন আহমেদ, ববিতা ডেকা, মুহিবুৰ ৰহমান, উৎপল ক্ৰু, উমৰ আলী, ৰিংকি শইকীয়াৰ সহযোগত নগাঁও জিলাৰ বিভিন্ন সাপ্তাহিক বজাৰ, দ্বি-সাপ্তাহিক বজাৰ, দোকান পোহাৰ, দৈনিক বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান বিভিন্ন শ্ৰেণীৰ গ্ৰাহকৰ মাজত বেনাৰ পোষ্টাৰ আৰু মাইকিঙৰ জৰিয়তে প্ৰচাৰ কাৰ্য চলোৱা হয়। প্ৰচাৰ কাৰ্যৰ অন্তিম পৰ্যায়ত প্ৰচাৰ কাৰ্যত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুত দেৱযানী চৌধুৰী ডাঙৰীয়ানী। তেখেতে যোগমাক প্ৰসংগত কয় যে বস্তু ক্ৰয় বিক্ৰয় কৰোঁতে ওজনত যাতে গ্ৰাহকসকলে কোনো ধৰণৰ ঠগ খাব নালাগে, বস্তুৰ মূল্যৰ বিনিময়ত যাতে গ্ৰাহকসকলে সঠিক আৰু শুদ্ধ ওজন লাভ কৰে তাৰ বাবে সচেতন হ'ব লাগে। গ্ৰাহকসকলে সামগ্ৰী ক্ৰয় কৰোঁতে যোগমাকৰ আহিলাসমূহ যেনে দগা, কাটা, লিটাৰ, মিটাৰ আৰু ইলেক্ট্ৰনিক পাল্লা আদি বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ পৰিদৰ্শকে সত্য নিৰূপণ আৰু মোহৰাংকন বিভাগীয় চিলমোহৰ আছে নে নাই তাক চাই ল'ব লাগে। গাখীৰ বা কেৰাচিন তেল কিনোতে ফেন মাৰিহে কিনিব লাগে। কোন ৰূপ গ্ৰাম মিলিগ্ৰামত ক্ৰয় কৰিব লাগে। চিমেণ্ট, ৰন্ধন গেছ ক্ৰয় কৰোঁতে ব্যৱসায়ীৰ পৰা ওজন জুখি লোৱাটো বাধ্যতামূলক। টিনপাত সদায় ওজন কৰিহে ক্ৰয় কৰিব লাগে। খোৱা বস্তু বা মিঠাই আদি কিনোতে বাকচ বা ঠোঙাৰ ওজন বাদ দি সামগ্ৰী ক্ৰয় কৰিব লাগে। পেকেট সামগ্ৰীৰ ক্ষেত্ৰত প্ৰস্তুত বা পেকেট কৰোঁতাৰ নাম, বস্তুৰ প্ৰকৃত ওজনৰ পৰিমাণ বা সংখ্যা, পেকেটত থকা সামগ্ৰীৰ বিক্ৰী মূল্য, সামগ্ৰী প্ৰস্তুত কৰা তাৰিখ, মাহ, বছৰ, ফোন নম্বৰ আৰু ইমেইল উল্লেখ থাকিলেহে বস্তু ক্ৰয় কৰিব লাগে। ইয়াৰ উপৰিও পেকেটৰ আচল ছপা মূল্য সলনি কৰি অতিৰিক্ত লেবেল বা ষ্টিকাৰ লগোৱা সামগ্ৰী ক্ৰয় কৰিব নালাগে। ছপা মূল্যতকৈ বেছি দামত বস্তু ক্ৰয় কৰিব নালাগে। কাঠ কিনোতে ঘনমিটাৰতহে ক্ৰয় কৰিব লাগে। কোনো ব্যক্তি বা প্ৰতিষ্ঠানে বিজ্ঞাপন, দলিল, পোষ্টাৰ আদিৰ ক্ষেত্ৰত মেট্ৰিক পদ্ধতিৰ বাহিৰে আন কোনো ধৰণৰ যোগমাক ব্যৱহাৰ কৰিব নোৱাৰিব। গ্ৰাহকৰ সুৰক্ষাই গ্ৰাহকৰ ভৱিষ্যত। যোগমাকৰ ক্ষেত্ৰত কিবা অভিযোগ থাকিলে নিয়ন্ত্ৰক বৈধ পৰিমাণ বিজ্ঞান বিভাগ, উলুবাৰী, গুৱাহাটী নাইবা সংশ্লিষ্ট জিলা সদৰত থকা পৰিদৰ্শকৰ কাৰ্যালয় বা সহকাৰী নিয়ন্ত্ৰকৰ কাৰ্যালয়ত লিখিত অভিযোগ দিব পাৰে। গ্ৰাহকসকলে সামগ্ৰী ক্ৰয় কৰোঁতে যোগমাকৰ আহিলাসমূহ যেনে দগা, কাটা, লিটাৰ, মিটাৰ আদি বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ পৰিদৰ্শকে সত্য নিৰূপণ আৰু মোহৰাংকন কৰিছে নে নাই সেই বিষয়ে নিশ্চিত হোৱাটো প্ৰয়োজনীয় আৰু সেইসমূহত বিভাগীয় চিলমোহৰ আছেনে নাই চাব লাগে। গ্ৰাহকসকলে ওজনৰ সামগ্ৰী কিনোতে স্থায়ী ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা তৰ্জুখন কোনো স্থানত ওলোমাই ব্যৱহাৰ কৰিছেনে নাই চাব লাগে। গাখীৰ বা কেৰাচিন তেল কিনোতে ফেন মাৰি নল'লে জোখত কম পাব পাৰে। কোন ৰূপ আদি ক্ৰয় কৰোঁতে গ্ৰাম মিলিগ্ৰামত ক্ৰয় কৰিব লাগে। চিমেণ্ট, ৰন্ধন গেছ আদি ক্ৰয় কৰোঁতে ওজনত সন্দেহ হ'লে ব্যৱসায়ীৰ পৰা জুখি লোৱাটো বাধ্যতামূলক। টিনপাত ক্ৰয় কৰোঁতে সদায় ওজনত ক্ৰয় কৰিব লাগে। পেট্ৰল পাম্পত তেল কিনোতে তেলৰ পৰিমাণ তাৰতম্য পালে সেই বিষয়ে নিশ্চিত হ'বৰ বাবে বিভাগীয় পৰিদৰ্শকে শুদ্ধতা নিৰূপণ কৰা পাম্পত থকা লিটাৰত জুখি চাব পাৰে। খোৱা বস্তু বা মিঠাই আদি কিনোতে বাকচ বা ঠোঙাৰ ওজন বাদ দি সামগ্ৰী ক্ৰয় কৰিব লাগে। পেকেট সামগ্ৰীৰ ক্ষেত্ৰত বটল, টিন, প্লাষ্টিক, কাপোৰ বা কাগজ আদিৰো টোপোলা বন্ধা তলত উল্লেখ কৰা কথাকেইটা ঘোষণা কৰিছেনে নাই মন কৰিব লাগে। প্ৰস্তুত বা পেকেট কৰোঁতাৰ নাম ও ঠিকনা, পেকেটত থকা পণ্য সামগ্ৰীৰ নাম, বস্তুৰ প্ৰকৃত ওজন পৰিমাণ সংখ্যা, পেকেটত থকা পণ্য সামগ্ৰীৰ বিক্ৰী মূল্য, সামগ্ৰী প্ৰস্তুত কৰা তাৰিখ, মাহ, বছৰ ইত্যাদি, গ্ৰাহক সেৱা প্ৰতিনিধিৰ দূৰভাষ নম্বৰ, ইমেইল আদি। পেকেটৰ ওপৰত উল্লেখ থকা ছপা মূল্য সলনি কৰি অতিৰিক্ত লেবেল বা ষ্টিকাৰ লগোৱা পণ্য সামগ্ৰীৰ পেকেট গ্ৰাহকে ক্ৰয় কৰিব নালাগে। ছপা মূল্যৰ অধিক দামত সামগ্ৰী ক্ৰয় কৰিব নালাগে। কাঠৰ জোখমাখৰ ঘনমিটাৰহে বৈধ, ঘনফুট ব্যৱহাৰ নিষিদ্ধ। কোনো ব্যক্তি বা প্ৰতিষ্ঠানে বিজ্ঞাপন, দলিল, পোষ্টাৰ আদিৰ ক্ষেত্ৰত মেট্ৰিক পদ্ধতিৰে বাহিৰে আন কোনো ধৰণৰ জোখমাক ব্যৱহাৰ কৰিব নোৱাৰিব। ওপৰত উল্লেখ কৰা কথাসমূহ এজন গ্ৰাহক হিচাপে গুৰুত্ব সহকাৰে মানি চলিলে আপুনি জোখমাকৰ ক্ষেত্ৰত ঠগ খোৱাৰ সম্ভাৱনা নাথাকে। জোখমাকৰ ক্ষেত্ৰত কিবা অভিযোগ থাকিলে নিয়ন্ত্ৰক বৈধ পৰিমাণ বিজ্ঞান বিভাগ, উলুবাৰী, গুৱাহাটী ইমান নাইবা
সেই এলেকাত থকা বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ পৰিদৰ্শকৰ কাৰ্যালয় নাইবা সংশ্লিষ্ট জিলা সদৰত থকা সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ত জনাওক। অসম চৰকাৰ হয়, ইতিমধ্যেই আপোনালোকে জ্ঞাত হৈছে যে বিগত বৰ্ষসমূহৰ দৰেই এই বছৰো আমি সৰ্বভাৰতীয় যোগ মাঘ প্ৰচাৰ সপ্তাহ